মই জেনিফাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকৰ বাবে এটা অতিকৈ ভাল খবৰ আহি গৈছে, কাৰণ যিসকল ল'ৰা-ছোৱালীয়ে অসম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হ'বলগীয়া নিযুক্তিৰ বাবে অপেক্ষা কৰি আছিল, এতিয়া সেই অপেক্ষাৰ অন্ত পৰিল আৰু নতুনকৈ বহু হাজাৰ পদৰ নিযুক্তি প্ৰকাশ পাইছে। য'ত ফৰেষ্টাৰ, ফৰেষ্ট গাৰ্ড, গেম ৱাটচাৰ, কনষ্টেবলৰ লগতে গ্ৰেড 4ৰো কিছুমান ভেকেঞ্চি ওলাইছে। য'ত জেনেৰেল কেণ্ডিডেট সকলে 18ৰ পৰা 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তেনেহলে যদি আপুনি এইসমূহ পদত ইণ্টাৰেষ্টেড হয়, নাইবা ইয়াত এপ্লাই কৰিম বুলি ভাবি আছে, তেনেহলে ভিডিঅ'টো ভালদৰে শেষলৈকে চাওক আৰু বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান সময়ত ইয়াত 4খন বেলেগ বেলেগ নটিচ প্ৰকাশ পাইছে। এই 4খন নটিচৰ কথা একেটা ভিডিঅ'তে ক'বলৈ ইম্পচিবল হয়। সেয়ে প্ৰতিখন এডভাৰটাইজমেণ্টৰ ওপৰত একোটা ডিটেইলছ ভিডিঅ' দিম, যাতে আপোনালোকৰ বুজাত সহায় হয়। ইয়াতে কি পোষ্ট আছে প্ৰথমে সেইখিনি কওঁ। ইয়াত পোষ্ট আছে ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, গেম ৱাটচাৰ, AFPF কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট। এইখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট হয়। তাৰপাছত আছে কনষ্টেবল WO আৰু WT এণ্ড কনষ্টেবল UB ইন APRO, চাব অফিচাৰ, ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ, কনষ্টেবল গ্ৰেড 3, বেণ্ডমেন কনষ্টেবল এণ্ড বাগলাৰ আণ্ডাৰ DGCD এণ্ড CGHG এণ্ড বোটমেন ইন এছাম পুলিচ। এইখিনি পোষ্ট এই এডভাৰটাইজমেণ্টখনত আছে। ইয়াতে 211টা পোষ্ট আছে ফৰেষ্টাৰ গ্ৰেড 1ত, 504টা পোষ্ট আছে ফৰেষ্ট গাৰ্ডত, 74টা পোষ্ট আছে গেম ৱাটচাৰত, 405টা পোষ্ট আছে AFPF কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্টত, 642টা পোষ্ট আছে কনষ্টেবল WO এণ্ড WT, আৰু এটা পোষ্ট আছে কনষ্টেবল UB ইন APRO, আৰু এটা পোষ্ট আছে চাব অফিচাৰত, 337টা পোষ্ট আছে ফায়াৰমেনত, 41টা পোষ্ট আছে ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ, আৰু 733টা পোষ্ট আছে কনষ্টেবল গ্ৰেড 3, 11টা পোষ্ট আছে বেণ্ডমেন কনষ্টেবল, আৰু 2টা পোষ্ট আছে বাগলাৰ আণ্ডাৰ DGCD এণ্ড CGHG, আৰু 10টা পোষ্ট আছে বোটমেন ইন এছাম পুলিচ। এই গোটেইখিনি পোষ্টৰ অনলাইন আপোনালোকে 22 জানুৱাৰী 2026ৰ পৰা 22 ফেব্ৰুৱাৰী 2026লৈকে কৰিব পাৰিব। আৰু যদি এই গোটেই পোষ্টখিনিৰ ডিটেইলছসমূহ আমি চাবলৈ যাওঁ, তলত আছে। যদি গোটেই পোষ্টখিনিৰ আমি ডিটেইলছসমূহ চাবলৈ যাওঁ, তেনেহ'লে ফৰেষ্টাৰ গ্ৰেড 1ৰ গ্ৰেড পে হ'ব 6,400 টকা, আৰু ইয়াত টোটেল পোষ্ট আছে 211টা, য'ত 4টা পোষ্ট এক্স ছাৰ্ভিচমেনৰ বাবে আছে, আৰু ইয়াত মেল কেণ্ডিডেটছৰ বাবে টোটেল পোষ্ট আছে 148টা, আৰু ফিমেল কেণ্ডিডেটছৰ বাবে টোটেল পোষ্ট আছে 63টা। ইয়াত টোটেল পোষ্ট আছে 211টা। আৰু ফৰেষ্ট গাৰ্ডৰ গ্ৰেড পে হ'ব 5,600 টকা, য'ত টোটেল পোষ্ট আছে 504টা, য'ত 10টা পোষ্ট এক্স ছাৰ্ভিচমেনৰ বাবে আছে। ইয়াত মেল কেণ্ডিডেটছৰ বাবে টোটেল পোষ্ট আছে 353টা, আৰু ফিমেল কেণ্ডিডেটছৰ বাবে টোটেল পোষ্ট আছে 151টা। আৰু গেম ৱাটচাৰৰ গ্ৰেড পে হ'ব 5,600 টকা, য'ত টোটেল পোষ্ট আছে 74টা। ইয়াত এটা পোষ্ট এক্স ছাৰ্ভিচমেনৰ বাবে ৰখা হৈছে। ইয়াত মেল কেণ্ডিডেটছৰ বাবে টোটেল পোষ্ট আছে 52টা, আৰু ফিমেল কেণ্ডিডেটছৰ বাবে টোটেল পোষ্ট আছে 22টা। আৰু AFPF কনষ্টেবলৰ গ্ৰেড পে হ'ব 5,600 টকা, য'ত টোটেল পোষ্ট আছে 405টা। ইয়াত মেল কেণ্ডিডেটছৰ বাবে টোটেল পোষ্ট আছে 364টা, আৰু ফিমেল কেণ্ডিডেটছৰ বাবে টোটেল পোষ্ট আছে 41টা। আৰু ইয়াত কনষ্টেবল WO আৰু WTৰ গ্ৰেড পে হ'ব 6,200 টকা। ইয়াত টোটেল পোষ্ট আছে 642টা, য'ত মেল কেণ্ডিডেটছৰ বাবে টোটেল পোষ্ট আছে 310টা, আৰু ফিমেল কেণ্ডিডেটছৰ বাবে টোটেল পোষ্ট আছে 332টা। আৰু কনষ্টেবল UBৰ গ্ৰেড পে হ'ব 5,600 টকা। ইয়াত এটাই পোষ্ট আছে মেল কেণ্ডিডেটছৰ বাবে। আৰু চাব অফিচাৰৰ গ্ৰেড পে হ'ব 6,200 টকা। ইয়াত এটা পোষ্ট আছে মেল কেণ্ডিডেটছৰ বাবে। ফায়াৰমেনৰ গ্ৰেড পে হ'ব 5,000 টকা, য'ত 337টা পোষ্ট আছে। আৰু ইয়াতে যিটো চাব অফিচাৰৰ পোষ্ট হয়, সেইটো আনৰিজাৰ্ভ ৰখা হৈছে মেল কেণ্ডিডেটছৰ বাবে, মানে সকলো
কাষ্টৰ ল'ৰাই ইয়াত কম্পিটিশ্যন কৰিব পাৰিব। কিন্তু কনষ্টেবল ইউবিৰ যিটো এটাই পোষ্ট আছে সেইটোত অকল STP সকলৰ কাষ্টৰ ল'ৰাসকলেহে কম্পিটিশ্যন কৰিব পাৰিব। আৰু ইয়াত তলত ফায়াৰমেনৰ গ্ৰেড পে হ'ব 5,000 টকা, য'ত কেৱল মেল কেণ্ডিডেটছৰ বাবে 337টা পোষ্ট আছে। আৰু ইয়াত এমাৰ্জেঞ্চি ৰেস্কিউৰৰ বাবে গ্ৰেড পে হ'ব 5,000 টকা, য'ত 41টা মেল কেণ্ডিডেটছৰ বাবে পোষ্ট আছে। আৰু কনষ্টেবল গ্ৰেড 3ৰ গ্ৰেড পে হ'ব 5,600 টকা, য'ত 733টা পোষ্ট আছে। ইয়াত মেল কেণ্ডিডেটছৰ বাবে টোটেল পোষ্ট আছে 502টা আৰু ফিমেল কেণ্ডিডেটছৰ বাবে টোটেল পোষ্ট আছে 216টা। টোটেল পোষ্ট আছে 718টা। আৰু ইয়াতে যিখিনি কনষ্টেবলৰ গ্ৰেড 3ৰ পোষ্ট হয়, ইয়াতে কেৱল NCC কৰা ল'ৰা-ছোৱালীসকলেহে আৰু হোমগাৰ্ড সকলেহে ইয়াত সোমাব পাৰিব। আৰু ইয়াতে ৰিজাৰ্ভেশ্যন ফৰ এক্স ছাৰ্ভিচমেন কনষ্টেবলৰ গ্ৰেড 3ৰ বাবে টোটেল পোষ্ট আছে 15টা আৰু ইয়াত কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি দিয়া আছে। আৰু পেনমেন কনষ্টেবলৰ বাবে গ্ৰেড পে হ'ব 5,600 টকা। ইয়াত কেটেগৰী ৱাইজ 11টা টোটেল পোষ্ট আছে, য'ত মেল কেণ্ডিডেটসকলৰ 8টা আছে আৰু ফিমেল কেণ্ডিডেটছৰ 3টা আছে। আৰু বাগলাৰৰ গ্ৰেড পে হ'ব 4,400 টকা, য'ত কেটেগৰী ৱাইজ 2টা ভেকেঞ্চি আছে মেল কেণ্ডিডেটছৰ বাবে। আৰু ইয়াতে বোটমেনৰ গ্ৰেড পে হ'ব 4,200 টকা। ইয়াতে টোটেল পোষ্ট আছে 10টা মেল কেণ্ডিডেটছৰ বাবে। আৰু ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দিয়া আছে, য'ত এই পোষ্টসমূহত কেৱল অসমৰ ল'ৰা-ছোৱালীসকলেহে এপ্লাই কৰিব পাৰিব। অসমৰ বাহিৰৰ ল'ৰা-ছোৱালীসকলে ইয়াত এপ্লাই কৰিব নোৱাৰে। আৰু ইয়াত এজৰ কথা কোৱা হৈছে যে যিটো চাব অফিচাৰৰ পোষ্ট হয় সেইটোত 20 বছৰৰ পৰা 24 বছৰ হ'ব লাগিব এজটো। আৰু ST OBC সকলেতো এজ ৰিলেক্সেশ্যন পাবই। তাৰপাছত যিটো কনষ্টেবল গ্ৰেড 3ৰ বেনমেন কনষ্টেবল বাগলাৰ ফৰেষ্টাৰ গ্ৰেড 1 গেম ৱাটচাৰ এণ্ড ফৰেষ্ট গাৰ্ড এইসকল পোষ্ট হয়, সেইসকলত 18ৰ পৰা 40 বছৰলৈকে কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু যিটো AFPF কনষ্টেবল, কনষ্টেবল WO আৰু WT কনষ্টেবল UB ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ এণ্ড বোটমেনৰ পোষ্ট হয়, তাত 18ৰ পৰা 25 বছৰ বয়সলৈকে কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত SC ST সকলে 5 ইয়াৰ্ছৰ এজ ৰিলেক্সেশ্যন পাব। OBC আৰু MOBC সকলে 3 ইয়াৰ্ছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু হোমগাৰ্ড সকলে 3 বছৰৰ এজ ৰিলেক্সেশ্যন পাব APRO পোষ্টটোত। আৰু এক্স ছাৰ্ভিচমেনৰ সকলে ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, গেম ৱাটচাৰ, কনষ্টেবল গ্ৰেড 3, কনষ্টেবল বেনমেন এণ্ড বাগলাৰৰ পোষ্ট কেইটাত 2 বছৰৰ এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি দিয়া আছে, য'ত ফৰেষ্টাৰ গ্ৰেড 1 সকলে ডিগ্ৰী পাছ কৰা হ'ব লাগিব। এইটো এটা SI লেভেলৰ পোষ্ট হয়। আৰু চাব অফিচাৰ এণ্ড কনষ্টেবল WO আৰু WT সকলে HS পাছ কৰা হ'ব লাগিব, মানে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব, কিন্তু ছায়েন্স ষ্ট্ৰীমৰ পৰা। আৰু লগতে ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথমেটিক্স ছাবজেক্ট কেইখন থাকিব লাগিব। আৰু ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰৰ বাবে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ পৰা। আৰু ফৰেষ্ট গাৰ্ড, গেম ৱাটচাৰ এণ্ড কনষ্টেবল UB ইন APRO পোষ্টটোৰ বাবে হাই ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। আৰু AFPF কনষ্টেবলৰ বাবে গ্ৰেড 3ৰ বেনমেন কনষ্টেবল এণ্ড বাগলাৰৰ বাবে মেট্ৰিক পাছ কৰা হ'ব লাগিব। আৰু ইয়াতে যিখিনি আদাৰ মেণ্ডেটৰী কোৱালিফিকেশ্যন ফৰ কনষ্টেবল গ্ৰেড 3 বেনমেন কনষ্টেবল এণ্ড বাগলাৰ পোষ্টখিনি হয়, এইখিনিত সকলো ল'ৰা-ছোৱালীয়ে যাব নোৱাৰে। ইয়াত হোমগাৰ্ড চাৰ্টিফিকেট আৰু NCC চাৰ্টিফিকেট, NCCৰ A চাৰ্টিফিকেট থকা ল'ৰা-ছোৱালীসকলেহে যাব পাৰিব। আৰু ইয়াতে কোৱা হৈছে যে যিকেইটা পোষ্টত আপোনালোকে যাব বিচাৰিছে সেইকেইটা পোষ্টৰ আপোনালোকৰ নলেজ থাকিব লাগিব। আৰু ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ডছসমূহ দিয়া আছে, য'ত ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড আৰু গেম ৱাটচাৰৰ হাইট লাগিব। জেনেৰেল OBC, MOBC, SC কেণ্ডিডেটসকলৰ মেল কেণ্ডিডেটসকলৰ বাবে লাগিব 163 চেণ্টিমিটাৰ আৰু ফিমেল কেণ্ডিডেটছৰ বাবে লাগিব 150 চেণ্টিমিটাৰ। তাৰপাছত STP আৰু STH কেটেগৰীৰ
মেল কেণ্ডিডেটছৰ বাবে লাগিব 153 চেণ্টিমিটাৰ, ফিমেল কেণ্ডিডেটছৰ বাবে লাগিব 145 চেণ্টিমিটাৰ। তাৰপাছত চেষ্ট লাগিব জেনেৰেল OBC, MOBC, SC, ST সকলৰ নৰ্মেল লাগিব 79 চেণ্টিমিটাৰ আৰু ফুলাব পাৰিব লাগিব 5 চেণ্টিমিটাৰ। তাৰপাছত ইয়াত AF, PF কনষ্টেবল, কনষ্টেবল WO আৰু WT, কনষ্টেবল UB, চাব অফিচাৰ, ফায়াৰমেন, ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ, কনষ্টেবল গ্ৰেড 3, বেণ্ডমেন, কনষ্টেবল বাগলাৰ এণ্ড বোটমেনৰ বাবে হাইট লাগিব জেনেৰেল OBC, MOBC, ST কেণ্ডিডেটছৰ মেল কেণ্ডিডেটছৰ বাবে লাগিব 162.5 চেণ্টিমিটাৰ, ফিমেল কেণ্ডিডেটছৰ বাবে লাগিব 154 চেণ্টিমিটাৰ। তাৰপাছত STP আৰু STH সকলৰ মেল কেণ্ডিডেটছৰ বাবে লাগিব 160 চেণ্টিমিটাৰ আৰু ফিমেল কেণ্ডিডেটছৰ বাবে লাগিব 152 চেণ্টিমিটাৰ। তাৰপাছত চেষ্ট লাগিব জেনেৰেল OBC, MOBC, SC, STP সকলৰ নৰ্মেল লাগিব 80 চেণ্টিমিটাৰ আৰু ফুলাব পাৰিব লাগিব 5 চেণ্টিমিটাৰ আৰু STH সকলৰ বাবে লাগিব 78 চেণ্টিমিটাৰ আৰু ফুলাব পাৰিব লাগিব 5 চেণ্টিমিটাৰ। গতিকে এইখিনিয়ে আছিল এডভাৰটাইজমেণ্টৰ ডিটেইলছখিনি। আশা কৰোঁ আপোনালোক সকলে ভিডিঅ'টো চাই গোটেইখিনি ভালদৰে বুজিয়ে পালে। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল আৰু বাকী থকা 3খন এডভাৰটাইজমেণ্টৰ ওপৰতো ভিডিঅ' লৈ আহিম। আপোনালোকে অলপমান সময় ধৈৰ্য ধৰক আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভালে পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।